নমস্কাৰ আপুনি চাই আছে বিয়লিৰ হেডলাইন্স মই জয়ন্ত মাধৱ গোস্বামী গণৰাজ্য দিৱসত কৃষকৰ প্ৰতিবাদত কপিল ৰাজধানী দিল্লী লাল কিল্লাত অৱস্থান হাজাৰ হাজাৰ কৃষকৰ লাল কিল্লাত খুটা বগাই পতাকা উৰুৱালে প্ৰতিবাদী কৃষকে ২৫,০০০ ট্ৰেক্টৰেৰে কৃষকৰ বিশাল সমদল দিল্লীৰ কেইবা কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰে ৰেলী বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৰে হাজাৰ হাজাৰ কৃষকে ঢাল তৰোৱাল লৈ প্ৰতিবাদত নামিল হাজাৰ হাজাৰ কৃষক अच्छा এনেদৰে কৃষকেৰে লোকাৰণ্য হৈ পৰে ৰাজধানী দিল্লী গণৰাজ্য দিৱসৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছতেই হদল বলে ৰাজধানী দিল্লীৰ বহু কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰে প্ৰতিবাদী কৃষকসকল বিগত প্ৰায় দুমাহ ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল প্ৰতিবাদী কৃষকসকলে লাখ লাখ কৃষকে ৰাজধানী দিল্লী কঁপাই আহিছিল কিন্তু তাৰ পিছতো কৃষি আইন বাতিল নকৰাৰ সিদ্ধান্তৰ কথা বাৰে বাৰে সদৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে কেইবালানি বৈঠক অনুষ্ঠিত হৈছিল কিন্তু প্ৰত্যেকখন বৈঠকে ব্যৰ্থ হোৱাত অৱশেষত উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ সমগ্ৰ বিষয় প্ৰতিবাদৰ স্থান সলনি কৰিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে আৰু অৱশেষত আজি ট্ৰেক্টৰ ৰেলী বাহিৰ কৰিলে প্ৰতিবাদী কৃষকসকলে ঢাল তৰোৱাল লৈ বেৰিকেড ভাঙি ৰাজধানী দিল্লীৰ বহু কিলোমিটাৰ নিলগলৈ প্ৰৱেশ কৰে প্ৰতিবাদী কৃষকসকল লাল কিল্লাৰ দৃশ্য আমি দেখুৱাইছো লাল কিল্লাৰ খুটা বগাই পতাকা উৰুৱালে প্ৰতিবাদী কৃষকসকলে আজি গণৰাজ্য দিৱসৰ দিনাই ৰাজধানী দিল্লী কঁপালে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে ২৫,০০০ ট্ৰেক্টৰেৰে বিশাল ট্ৰেক্টৰ ৰেলী বাহিৰ কৰিলে কৃষকসকলে বিতৰ্কিত তিনি কৃষি আইন বাতিলৰ দাবীত এই অভিনৱ প্ৰতিবাদ কৃষকসকলৰ ইতিমধ্যে কালিৰে পৰা ৰাওনা হৈছিল পঞ্জাৱ হাৰিয়ানা উত্তৰাখণ্ড উত্তৰ প্ৰদেশ আদি কেইবাখনো ৰাজ্যৰ পৰা হাজাৰ হাজাৰ কৃষক আৰু আজি গণৰাজ্য দিৱসৰ সমাপ্ত হোৱাৰ পিছতে কাৰ্যসূচীৰ সামৰণি পৰাৰ পিছতে ৰাজধানী দিল্লী তেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি কঁপালে ৰাজধানীৰ আকাশ বতাহ আৰু এনেদৰে কৃষক বিদ্ৰোহে কঁপাইছে ৰাজধানী দিল্লী আৰক্ষীৰ বেৰিকেড ভাঙি হাজাৰ হাজাৰ কৃষকে প্ৰৱেশ কৰিছে ২৫,০০০ ট্ৰেক্টৰেৰে বিশাল ট্ৰেক্টৰ ৰেলী বাহিৰ কৰিছে প্ৰতিবাদী কৃষকসকলে সমগ্ৰ পৰিস্থিতি যে নিয়ন্ত্ৰণৰ বাহিৰত গৈছে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি চৰ্ত সাপেক্ষ অনুমতি প্ৰদান কৰিছিল ট্ৰেক্টৰ ৰেলীত দিল্লী আৰক্ষীয়ে যাতে কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয় আৰু এইখিনি মুহূৰ্তত প্ৰতিবাদৰ কেইবাখনো ছবি আমি দেখুৱাইছো প্ৰতিবাদী শ্লোগানেৰে কঁপাই তুলিছে দিল্লীৰ আকাশ বতাহ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে এইখিনি মুহূৰ্তত ৰাজধানী দিল্লীত পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো কেইবাটাও স্থানৰ পৰা
দিল্লীৰ বহু কিলোমিটাৰ নিলগলৈ এনেদৰে প্ৰৱেশ কৰিছে ৰেলী এক যুদ্ধ সদৃশ পৰিস্থিতি কৃষকেৰে লোকাৰণ্য পৰিৱেশ দিল্লীৰ ৰাজপথ লালকিল্লাত অৱস্থান কৰিছে সহস্ৰাধিক কৃষকে হাজাৰ হাজাৰ কৃষকে লালকিল্লাত অৱস্থান কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ চৰকাৰ বিৰোধী শ্লোগানেৰে কপাইছে আকাশ বতাহ আৰু লালকিল্লাৰ খুঁটা বগাই প্ৰতিবাদী কৃষকে উৰুৱাইছে পতাকা আৰু বেৰিকেড ভাঙি প্ৰৱেশ কৰিছে প্ৰতিবাদী কৃষকসকল তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি কৃষক বিদ্ৰোহৰ এই আন্দোলনত অভিনৱ প্ৰতিবাদ আমি দেখুৱাইছো এই দৃশ্য পঞ্জাব হাৰিয়ানা উত্তৰাখণ্ড উত্তৰ প্ৰদেশ কেইবাখনো ৰাজ্যৰ পৰা অহা প্ৰতিবাদী কৃষকসকলে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে তিনিখন কৃষি বিৰোধী আইন বাতিলৰ দাবীত অব্যাহত আছে কৃষকসকলৰ প্ৰতিবাদ বিগত দুমাহ ধৰি দিল্লীৰ ৰাজপথ দিল্লী কপাই আহিছে প্ৰতিবাদকাৰীসকলে আৰু প্ৰতিবাদী কৃষকলৈ সন্মান জনাই চৰ্ত সাপেক্ষ অনুমতি প্ৰদান কৰিছিল দিল্লী আৰক্ষীয়ে ট্ৰেক্টৰ ৰেলীত আৰু ট্ৰেক্টৰ ৰেলীৰ সময়ছোৱাত ৰাজধানী দিল্লীৰ ৰাজপথত দেখিবলৈ পোৱা হৈছে এনে কিছু তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ দৃশ্য লালকিল্লাত এফালে হাজাৰ হাজাৰ কৃষকে অৱস্থান কৰিছে আৰু অন্যান্য প্ৰান্ততো হাজাৰ হাজাৰ কৃষকে চৰকাৰ বিৰোধী শ্লোগানেৰে কপাইছে ৰাজধানী দিল্লী আৰু সমগ্ৰ লালকিল্লা এনেদৰে বেৰি ধৰিছে প্ৰতিবাদকাৰী কৃষকসকলে আমি দেখুৱাইছো লালকিল্লাৰ এই দৃশ্য এইখিনি মুহূৰ্তৰ দৃশ্য হাজাৰ হাজাৰ প্ৰতিবাদকাৰী কৃষক সমবেত হৈছে লালকিল্লাত অৱস্থান কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ এনেদৰে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে একটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে দেশৰ কৃষকসকলে আৰু এই প্ৰতিবাদলৈ সমগ্ৰ দেশবাসীৰে নহয় সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে এক অভিনৱ প্ৰতিবাদ সমগ্ৰ দেশবাসীয়ে নহয় সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ দৃষ্টি আকৰ্ষণ কৰিছে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কৃষকৰ এই বিদ্ৰোহে
ৰাজধানী দিল্লীৰ ভেটিত কঁপনিৰ সৃষ্টি কৰি এই অভিনৱ প্ৰতিবাদ দেশৰ কৃষকসকলৰ তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰি দেশৰ কৃষকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে বিগত দুমাহৰ পৰা অব্যাহত আছে কৃষকসকলৰ এই প্ৰতিবাদ আৰু আজি ট্ৰেক্টৰ ৰেলী অৱস্থানৰ কাৰ্যসূচীৰে পুনৰবাৰ ৰাজধানী দিল্লীৰ ভেটিত কঁপনিৰ সৃষ্টি কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে সিংঘু সীমান্ত আৰু টিকৰি সীমান্তৰ পৰা এনেদৰে ট্ৰেক্টৰ ৰেলী বাহিৰ কৰাৰ সমান্তৰালকৈ ৰাজধানী দিল্লীত প্ৰৱেশ কৰি প্ৰতিবাদকাৰী কৃষকসকলে অব্যাহত ৰাখিছে এই অভিনৱ প্ৰতিবাদ সম্পূৰ্ণৰূপে হস্তম হৈ আছে প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰিবলৈ দিল্লী আৰক্ষী সেনা আৰক্ষী মোতায়েন কৰা হৈছে সমগ্ৰ ৰাজধানী দিল্লীত আৰক্ষী নিৰাপত্তা আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ কিন্তু প্ৰতিবাদকাৰীসকলৰ নাচুৰ বান্দা আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজধানী দিল্লীত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ঢাল তৰোৱাল লৈ অগ্ৰসৰ হয় প্ৰতিবাদী কৃষকসকল যুদ্ধ সদৃশ পৰিস্থিতি বিৰাজ কৰিছে বৰ্তমান ৰাজধানী দিল্লীত চলো মত হিলো মত আৰু বৰ্তমানেও হাজাৰ হাজাৰ প্ৰতিবাদীকাৰী কৃষক বৰ্তমান উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে এক যুদ্ধ সদৃশ পৰিস্থিতি বিৰাজ কৰিছে ৰাজধানী দিল্লীত লালকিল্লাৰ দৃশ্য এয়া সম্পূৰ্ণ লালকিল্লা বেৰি ধৰিছে প্ৰতিবাদকাৰী কৃষকসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিল্লী আৰক্ষীয়ে অনুমতি প্ৰদান কৰিছিল কিন্তু এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা হৈছে কোনো কোনো স্থানত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিও বিৰাজ কৰিছে প্ৰতিবাদস্থলীত মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভ্যাকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ
একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভ্যাকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18ৰ ব্ৰেকিং নিউজ অসম মটৰ শ্ৰমিক পৰিষদৰ চকা বন্ধ প্ৰত্যাহাৰ সাময়িকভাৱে স্থগিত ৰখা হৈছে চকা বন্ধ শ্ৰম আয়ুক্ত পৰিবহণ আয়ুক্তৰে বৈঠকত এই সিদ্ধান্ত 27 জানুৱাৰীৰ পৰা চকা বন্ধ ঘোষণা কৰিছিল পৰিষদে কাইলৈ চৰকাৰৰ সৈতে হ'ব আলোচনা আৰু আলোচনা বিফল হলে 12 ফেব্ৰুৱাৰীৰ পৰা হ'ব চকা বন্ধ যুটীয়া সংবাদমেলত ঘোষণা অসম মটৰ শ্ৰমিক পৰিষদৰ গুৰুত্বপূৰ্ণ খবৰ অসম মটৰ শ্ৰমিক পৰিষদৰ চকা বন্ধ স্থগিত শ্ৰম আয়ুক্ত পৰিবহণ আয়ুক্তৰ বৈঠকত সাময়িকভাৱে চকা বন্ধৰ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় 27 জানুৱাৰীৰ পৰা চকা বন্ধ ঘোষণা কৰিছিল পৰিষদে আৰু কাইলৈ চৰকাৰৰ সৈতে হ'ব আলোচনা যদিহে এই আলোচনা ব্যৰ্থ হয় তেতিয়া 12 ফেব্ৰুৱাৰীৰ পৰা পুনৰ হ'ব চকা বন্ধ যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰে অসম মটৰ শ্ৰমিক পৰিষদে